বেবেজিয়াত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান। পালনাম থানৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ। দেওবাৰে এদিনীয়া ভ্ৰমণসূচীৰে নগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ অংশৰূপে পুৱা 10:50 নগাঁও জিলাৰ বেবেজিয়াস্থিত একশৰণ ভাগৱতী সমাজৰ এক উন্নয়নমুখী কাৰ্যসূচীত অংশ লয় তেওঁ। উনৈশ 73 চনতে আচাৰ্য ইলাৰাম দাসে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ বেবেজিয়াৰ পালনাম থানাৰ প্ৰস্তাৱিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটিৰ আধাৰশিলা স্থাপন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আধাৰশিলা কৰা সৌভাগ্য হ'ল বাপ বন্ধু আই মাতৃসকলৰ আশীৰ্বাদ পালো। মনটো ধন্য ধন্য অনুভৱ। মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে ঘোষণা কৰা অনুসৰি 1 কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে বেবেজিয়াৰ পালনাম থানৰ এক সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পালনাম থানাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সংগদান কৰে বিধায়ক ৰূপক শৰ্মাৰ লগতে বিধায়ক শশীকান্ত দাসে। এইটো আমি একশৰণ ভাগৱতী সমাজৰ কাৰণে এইটো এটা বৰ ঐতিহাসিক দিন যে তেখেতে যেনেকৈ কয় ঠিক তেনেকৈ তেখেতে তাক সম্পাদনো কৰে। যোৱা বছৰ আমাৰ যি সোণালী জয়ন্তী বৰ্ষ অধিৱেশন হৈছিল যোৰহাটত, তেখেতে তাতে মন্তব্য কৰিছিল যে আমাৰ 3টা কেন্দ্ৰীয় কাৰ্যালয় আছে, কলিয়াবৰ, বেবেজিয়া আৰু ৰংবং। এই 3টা কাৰ্যালয়ৰ কাৰণে তেখেতে 4 কোটি টকা দিছিলে। আমাৰ বেবেজিয়া থানত প্ৰশাসনিক ভৱন নিৰ্মাণৰ কাৰণে 1 কোটি টকা দিছিলে, কলিয়াবৰত 2 কোটি আৰু ৰংবঙত 1 কোটি টকা। আজি ইয়াত এই যি আধাৰশিলা অনুষ্ঠান ভাগ, যিহেতু তেখেতে নিজেই অনুদান হিচাপে তেখেতৰ বক্তব্যত এই টকাটো দিয়া ঘোষণা কৰিছিলে আৰু আমি গৈ তেখেতক কোৱাৰ লগে লগে তেখেতে একে আশাতে তেখেতে আহিম বুলি ক'লে। গতিকে সেইকাৰণে আমি অতিশয় আনন্দিত যে তেখেতে যিজন ব্যক্তিয়ে আমাক এই টকাটো দিছে তেখেতে স্বহস্তে যে আজি এই অনুষ্ঠানটো সম্পাদন কৰিলেহি, এইটো লৈ আমি এখন ভাগৱতী সমাজ অতিশয় আনন্দিত হৈছোঁ। আৰু সেইটো ইয়াৰ উপৰিও তেখেতে কেৱল এয়াই যে দিছে এনেকুৱা নহয়, ইয়াৰ আগতে তেখেতে এই 4 কোটি টকাৰ আগতে তাৰ আগতে আকৌ তেখেতে 50 লাখ টকাও তেখেতে কলিয়াবৰত দিছে। আৰু আমাৰ কিছুমান মাটি বাৰী সম্পৰ্কীয় কিছু সমস্যা আছে, ইতিমধ্যে প্ৰায় আধা আধিয়ে সম্পন্ন কৰিছে আৰু যিখিনি বাকী আছে সেইখিনি তেখেতে সম্পন্ন কৰিব। গতিকে সেইকাৰণে আমি ঘোষণাই কৰিছোঁ যে মুখ্যমন্ত্ৰী হিচাপে তেখেতে যি বাক্য কয় সেই বাক্য যে তেখেতে আখৰে আখৰে পালন কৰে, এইটো আমাৰ সকলোৰে কাৰণে ই এটা বৰ আনন্দৰ বিষয় হৈ পৰিছে আৰু সকলোৱে সেইটোকে সকলোৱে প্ৰশংসা কৰিবলৈ বাধ্য হৈ পৰিছে। বটদ্ৰৰ পৰা আজাহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।